আমাৰ গোটেই গাঁওখনত মানে এই যিমান নষ্ট কৰিছে হাতীয়ে বনহস্তীয়ে মোটামুটি 50 বিঘাৰ ওপৰত 60 বা 65 বিঘা এনেকুৱা হ'ব। তাৰমানে আমাৰতো আৰু ধৰ একদিনো খোৱা নহয়, এইটো মানে ডেইলি আহি থাকে খাই থাকে। প্ৰতি বছৰে এইটো এনেকুৱা হয় গছৰ সময়ত? প্ৰতি বছৰে এই ধান ওলোৱা টাইমত। আৰু আপোনালোকে প্ৰতি বছৰে বন বিভাগক জনাই আছে? জনাই আছো। কিবা ব্যৱস্থা লৈছেনে? লোৱা নাই। আৰু আমিও বাতৰি কৰি আছো, কিন্তু চৰকাৰৰ কিন্তু দৃষ্টিগোচৰ হৈছে। তাৰপিছত কিবা আপোনালোকক সা সুবিধা দিয়াৰ ব্যৱস্থা কৰিছেনে? সা সুবিধা একোৱেই দিয়া নাই। এলা হাতী বা বনহস্তীক যে প্ৰটেকশ্যন কৰিব কিবা ধৰ চলাৰ বা কিবা সেইৰকম আমাৰ খেতিয়ক ৰাইজক একোৱেই দিয়া নাই। এইগিলা তাৰ যে আছে এই তাৰ আমি এনে মানে লগাই থোৱাহে। তাৰমানে এইটো হাতীয়ে যাতে প্ৰটেকশ্যন হয় না নহয় সেইটো ইয়াত কোনো কাৰেণ্টো নাই, কোনো লাইনো নাই। এনে আপোনালোকৰ এই খেতিৰ ওপৰতে ভৰসা গোটেই বছৰটো হয়। খেতিৰ দ্বাৰা নহ'লে কেনেদৰে চলিব এতিয়া? কেনেদৰে চলা মানে এখনতো আমাৰ খেতিয়ক ৰাইজৰ মানে মূৰৰ ওপৰত ৰাম টাঙন দি গেল। এইবিলাক মানে এখন আমি কেনেকৈ খাওঁ, কেনেকৈ কি কৰোঁ, আমাৰোতো ঘৰত পৰিয়াল আছে। চবেইতো মানে ধৰ এই খেতিৰ ওপৰতে ভৰসা, আমাৰতো চাকৰি বাকৰি নাই। কিবা চৰকাৰক আবেদন জনাব নেকি? আবেদনটো কৰিম বুলি ভাবিছোঁ, কিন্তু কৰিলে চৰকাৰৰ পৰা আমি আজিও পোৱা নাই, কোনো আশা কৰিব নোৱাৰোঁ। আমাৰ এই বছৰ নহয়, আমাৰ প্ৰত্যেক বছৰে আমাৰ এই ঠাইত যেনিবা আমাৰ এই পথাৰত হাতী উপদ্ৰৱ কৰি আহিছে আৰু আমাৰ খেতি বাতিবিলাকতো হেলন কৰি আছে। গতিকে মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই খেতি পথাৰখিনি বা খেতিবিলাক যিমানখিনি নষ্ট কৰিছে তেওঁলোকে যেন আমাৰ গাঁৱলীয়া সজাগ কৃষকক অলপ সহায় আগবঢ়ায় আৰু লগতে আমাৰ কৃষক ৰাইজক উপকৃত কৰিব বুলি মই আশা কৰোঁ। নহ'লে তাৰমানে বছৰটো চলা অসুবিধা হৈ যাব। মানে আমাৰ এই দেশৰ গাম মাটিত পেলাই আমি যিবিলাক এই খেতিখিনি কৰিছোঁ, আমি বৰ্তমান এই খেতিৰ ওপৰতে নিৰ্ভৰ। গতিকে আমাৰ ঘৰখন লগতে পৰিয়ালখন চলাত বহুত অসুবিধা হৈ পৰিছে।